অনেক বৰবাদটা হ'ব পাৰে, ৰৈ যাব পাৰে। তাৰ কাৰণে আগতীয়াকৈ আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। ভাগৱত প্ৰবচনৰ প্ৰাক মুহূৰ্তত আমি এটি ঘোষাৰে প্ৰবচন আগবঢ়াব বিচাৰিছোঁ। কৃষ্ণ তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো একো পাই, জীৱতে সেৱাত ৰহিব কৰোণা কৰিতে হৰিছো কৰিতে হৰিছো কৃষ্ণ। এবাৰ আমি ভক্তসকলক ভগৱন্তৰ জয় ধ্বনিটো সমস্বৰে দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ভগৱন্তৰ জয় ধ্বনি। জয় কৃষ্ণ। আমাৰ ভক্তসকল ইতিমধ্যে প্ৰবচনৰ ভাগৱত প্ৰবচন শুনি মৌন হৈ গৈছে। সেইকাৰণে ভগৱন্তৰ জয়গান গাবলৈ পাহৰি গৈছে। একান্ত মনেৰে প্ৰভু ভগৱন্তৰ গুণগান শ্ৰৱণ কৰি থকা হৈছে কাৰণে তথাপি এবাৰ আমি আকৰ্ষণ কৰি চাওঁ কেনেকৈ লাগে। জয় কৃষ্ণ। ভগৱন্তৰ জয়গান যেতিয়া আমি একান্ত ভক্তসকলে সমস্বৰে গোৱা যায়, ধ্বনি প্ৰতিধ্বনিত কৰা যায়, তেতিয়া সেই ভগৱন্তৰ জয়গান বৈকুণ্ঠত প্ৰৱেশ কৰে। আমাৰ নামটো অৰ্থাৎ আমি লোৱা ভগৱন্তৰ নামটো ভগৱন্তৰ পৰম ধামত প্ৰৱেশ কৰাবলৈ আমাৰ মন নাযায় নেকি বাৰু? যদি যায় তেনেহ'লে এবাৰ সকলোৱে সমস্ত আত্মাই একত্ৰিত হৈ ভগৱন্তৰ জয়গান এবাৰ গাই চোৱা যাওঁ। জয় কৃষ্ণ। আপোনালোকে ভাবিছে চাগে এইটো আকৌ ক'ৰ জয় কৃষ্ণ আহিল, হয়নে বাৰু? গতিকে জয় কৃষ্ণ ধ্বনিটো বাৰু আমি মাজে মাজে কৰি থাকিম, আপোনালোকক আৰু ক'বলৈ দিয়া নাযায়, মাত্ৰ আপোনালোকে স্তবন কৰিব, ঠিক আছে? আমি ভাগৱতৰ মাজলৈ আহিব বিচাৰিছোঁ। প্ৰথম স্কন্ধ ভাগৱত আপোনালোকে শ্ৰৱণ কৰি আছিলে। ভাগৱতৰ মাজতে আমাৰ শইকীয়া প্ৰভুজনাই ভগৱন্তৰ মুখ নিঃসৃত শ্ৰীমদ ভাগৱত গীতাৰ বাণী আপোনালোকক নিৰন্তৰে শ্ৰৱণ কৰালে। আমি মাত্ৰ ভাগৱতৰ মাজতে থাকি প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তনখিনি কৰি যাবলৈহে মাত্ৰ আমি প্ৰয়াস কৰিম। ইয়াতে শীৰ্ষণটো আছে যুধিষ্ঠিৰৰ ৰাজ্য লাভ আৰু ভীষ্মৰ মুখ্য উৎসৱ শীৰ্ষক অধ্যায়টো আমাৰ ভাগত পৰিছে। আমি বৰ বেছি সময় নলওঁ, মাত্ৰ আধা ঘণ্টাৰ পিছতে আমি আমাৰ ভাগৱতৰ প্ৰবচন আমি আজিৰ কাৰণে আমি সামৰিব বিচাৰিম। কাৰণ আমাৰ সমিতি ফালৰ পৰা নিৰ্দেশনা আছে যে আমাৰ 11 বজাৰ লগে লগে ভাগৱতৰ সামৰণি পৰিব। গতিকে আমি খুব কম সময়ৰ কাৰণে আপোনালোকৰ মাজলৈ ভাগৱতৰ প্ৰবচন কিঞ্চিত মাত্ৰ ক'বৰ কাৰণে আমি আগবাঢ়িছোঁ। যুধিষ্ঠিৰে কুৰুক্ষেত্ৰ মহাসমৰ জয়ী হৈ তেওঁ শেষত পৰাজিত হোৱাৰ দৰে অনুভৱ কৰিছে যে কৌৰৱসকল পৰাজিত হৈও আজি জয়ী হ'ল আৰু পাণ্ডৱ পক্ষ আমি কৌৰৱ এই 18 দিন যুদ্ধত জয়লাভ কৰাৰ পিছতো আজি আমি
যুধিষ্ঠিৰৰ মনৰ কথা তেওঁ ইয়াত উল্লেখ কৰিছে যে গো হত্যা অৰ্থাৎ গোবধ মনুষ্যবধ আটাইবিলাক বধ হৈ গ'ল কুৰুক্ষেত্ৰ মহাসমৰত। গতিকে মাধৱৰ প্ৰতি মোৰ বিশ্বাসটো হেৰাই গ'ল। ইয়াতে যুধিষ্ঠিৰে কৈ আছে গোত্ৰ হত্যা মানে বংশ পৰিয়ালক 18টা দিনত কি কৰিলে কৌৰৱ বংশটোক নিক্ষেপ কৰি পেলালে। সেইবোৰ কৰি মই আজি পাতকত পৰিলো, মই মহাপাতকত পৰিলো। মাধৱৰ প্ৰবোধে নভৈল মনস্থিৰ। মাধৱ আমাৰ সখা বান্ধৱ কৃষ্ণই প্ৰবোধ বাণী শুনাইছে, কিন্তু মোৰ মন স্থিৰ হোৱা নাই। কাৰণ এটা বংশক নিক্ষেপ কৰি পেলালো 18 দিনৰ যুদ্ধত। অধিক বুলন্ত কৰি কৃষ্ণক বিচাৰ বুজিলো সমস্তে তোমাৰ অকুটনা। মই বুজি পালো যে হে কৃষ্ণ এইবোৰ চব তোমাৰে কূট কৌশল। তোমাৰ এই কূট কৌশলৰ কাৰণে আমাৰ ভাই ভাতৃবিলাকক কি কৰিলো এই 18টা দিনত শেষ কৰি পেলালো। এনেকুৱা অৱস্থাত মোৰ মনটো শান্তি হয় কেনেকে? মোৰ মনটো বা মোৰ চিত্তটো কোনো কাৰণতে মই শান্ত কৰাব পৰা নাই। হে কৃষ্ণ তুমি যিমানে মোক বুজাবলৈ যত্ন নকৰা। কাণ্ডন্ত কৰিলো বুলি সৌহিত বিষাদ ব্যাসৰ বাক্যত আহি ৰাজাৰ সজ্জাত। ব্যাসমণিও বুজাব বিচাৰিছে ৰজা যুধিষ্ঠিৰক যে যি হৈ গ'ল গ'ল, সকলো ঈশ্বৰৰে ইচ্ছা। তথাপিতো যুধিষ্ঠিৰৰ মন শান্ত হোৱা নাই। বিশেষতঃ দ্ৰৌপদীৰ পঞ্চপুত্ৰক যেতিয়া অশ্বত্থামাই নৃশংসভাৱে নিহত কৰিলে, হত্যা শব্দটো ক'বলৈ বেয়া লাগে কাৰণে নিহত কৰিলে বুলি কৈছো, নৃশংসভাৱে মাৰি পেলালে। এই খবৰটো অশ্বত্থামাৰ জৰিয়তে যুধিষ্ঠিৰে যেতিয়া পালে, তেতিয়া তেওঁ এই কথাষাৰ কৈছিলে যে দুৰ্যোধন মহাসমৰত পৰাজিত হৈও তেওঁ আজি জয় হ'ল, আৰু মই এই যুদ্ধত জয় লাভ কৰিও মই আজি নিজকে পৰাজিত অনুভৱ কৰিছো। কাৰণ মোৰ বংশত একমাত্ৰ উত্তৰাধিকাৰী আছিল দ্ৰৌপদী, অৰ্থাৎ আমাৰ এই পঞ্চপুত্ৰ মাত্ৰ। এই পঞ্চপুত্ৰ উত্তৰাধিকাৰী তেওঁলোক আজি গৃহ নাপালেগৈ, যুদ্ধক্ষেত্ৰৰ শিবিৰতে তেওঁলোকক কি কৰা হ'ল, এগৰাকী গুৰুপুত্ৰই ব্ৰাহ্মণ সন্তানে নৃশংসভাৱে তেওঁলোকক মাৰি পেলালে। ইয়াতকৈ আৰু দুখৰ কাৰণ কি থাকিব পাৰে বুলি যুধিষ্ঠিৰৰ যন্ত্ৰণা হৈছে, অশান্তি হৈছে। একমাত্ৰ এটা পুত্ৰৰ বিচ্ছেদ হলে, বিয়োগ হলেই মাতৃ পিতাকে অৰ্থাৎ বিশেষত এগৰাকী মাতৃয়ে সহ্য কৰিব নোৱাৰে। এটা নহয়, দুটা নহয়, 5টা পুত্ৰক নৃশংসভাৱে গুৰুপুত্ৰ অশ্বত্থামাই কি কৰিলে, মাৰি পেলালে। এনেকুৱা ক্ষেত্ৰত সহ্য কৰিব কোনে পাৰে? কিন্তু সেইগৰাকী দ্ৰৌপদীয়ে সহ্য কৰিছিলে। কেতিয়া সহ্য কৰিছিল? যেতিয়া অৰ্জুনে এটা 4ঠেঙীয়া জন্তুৰ নিচিনাকে অশ্বত্থামাক বান্ধি কুন্ধি দ্ৰৌপদীৰ আগত পেলাই দিছিলে। তেতিয়া দ্ৰৌপদীয়ে কৈছিলে যে ইয়াক তোমালোকে নামাৰিবা, নাকাটিবা, কাৰণ ইয়াক কাটি মাৰি পেলালে আই গৌতমী জীয়াই নাথাকিব। একমাত্ৰ গৌতমীৰ সন্তান অশ্বত্থামাই জীয়াই আছে কুৰুক্ষেত্ৰ মহাসমৰৰ পিছত। যদি এই অশ্বত্থামা দুৰাচাৰী হৈও, দুৰাত্মা হৈও ইয়াক যদি মাৰি পেলোৱা যায়, বোলে কোনে মাৰিলে? পঞ্চ পাণ্ডৱে মাৰি পেলালে, গুৰুপুত্ৰক হত্যা কৰিলে। ইয়াতকৈ আৰু কলংকিত কথা, কলংকিত অধ্যায় একোৱেই হ'ব নোৱাৰে। এইবোৰ কথা চিন্তা কৰি দ্ৰৌপদীয়ে সেই অশ্বত্থামাক এৰি দিবলৈ কি কৰিলে? ক্ষমা খুজি দিব।
তাৰপিছত অশ্বত্থামাক আৰু বধ নকৰিলে। সেইকাৰণে ঋষি সমাজে সন্ত সমাজে দ্ৰৌপদীক ধন্য সতীয়াই বুলি তাক কি কৰিছিল? সকলোৱে ধন্যবাদ জনাইছিল যে তোমাৰ নিচিনা ক্ষমাশীলা নাৰী নে আগতে দেখা পাইছিলো নে ভৱিষ্যতে দেখিবলৈ পোৱা যাব। এনেকুৱা ক্ষমাশীলা নাৰী আমি কোনো যুগতে দেখিবলৈ পোৱা নাই। এইগৰাকী দ্ৰৌপদী। গতিকে তেনেকুৱা অৱস্থাত যুধিষ্ঠিৰে এইখিনি কথা দুখ মনেৰে প্ৰকাশ কৰিছে যে মই আৰু বিয়াখৰ কথাটো মই সঞ্জত নাযাওঁ, নাইবা আমাৰ সখা হ'লেও বান্ধৱ কৃষ্ণৰ কথাটো মই সঞ্জত যাব পৰা নাই। বহন্ত যতেক যজ্ঞ যুগ প্ৰায়শ্চিত্ত নাহি শান্তি তথাপিতো নিপতিৰ চিত্ত। ৰজা যুধিষ্ঠিৰৰ চিত্তটো শান্ত কৰাব পৰা নাই। তথাপি শাস্ত্ৰই কৈছে, মুনিসকলে কৈছে, ঈশ্বৰৰ ইচ্ছাক কোনে কৰিবে নিৰোধ, ভীষ্মৰ মুখে আংগ কৰাইব প্ৰবোধ। কৃষ্ণই বুজি পালে যে মই কথা ক'লে আৰু যুধিষ্ঠিৰে শান্ত নহ'ব। গতিকে আমাৰ পিতামহ ভীষ্মৰ জৰিয়তে এইখিনি কথা কোৱাব লাগিব। সেইকাৰণে কৃষ্ণই মনত পেলাইছে যে কুৰুক্ষেত্ৰৰ মহাসমৰৰ সেই স্থানতে আমাৰ পিতামহ শৰসজ্জা কৰি আছে। আমি সকলোৱে তালৈকে যাব লাগে, কাৰণ পিতামহ তেওঁৰ দেহ ত্যাগৰ সময় আহি পৰিছে। আমি তেওঁক অন্তত অন্তিম শ্ৰদ্ধাঞ্জলি এটা আমি সকলোৱে জনাব লাগিব। গতিকে সকলোৱে কলৈ যাব বিচাৰিছে? সেই কুৰুক্ষেত্ৰৰ সেই স্থানলৈ যাব বিচাৰিছে য'ত পিতামহ ভীষ্ম শৰসজ্জাত পৰি আছে। এইটো ভগৱন্তৰ ইচ্ছা। ভগৱন্ত অন্তৰ্যামী স্বৰূপে কাৰ জৰিয়তে কি কথা কোৱালে মনুষ্যৰ শান্তি হয়, মানুহৰ সান্তনা আহে, সেই সকলো মুখেৰে ভগৱন্তই কিছু কিছু কথা কি কৰে কোৱায়। গতিকে এতিয়া কৃষ্ণৰ মুখেৰে কথা ক'লে আৰু যুধিষ্ঠিৰে শান্ত নহয় বুলি কৃষ্ণই গম পালে। সেইকাৰণে এইখিনি কথাকে যদি পিতামহ ভীষ্মৰ মুখেৰে শুনিবলৈ পোৱা যায়, তেনেহ'লে নিশ্চয় যুধিষ্ঠিৰ শান্ত হ'ব। আহক সেই ক্ষেত্ৰলৈ গৈ পঞ্চপাণ্ডৱে আৰু কৃষ্ণ আদি কৰি সকলে কি কৰিলে, আহক আমি প্ৰভুজনৰ শ্ৰীকণ্ঠে শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ।
অতি অতি কান্দর নারী করে দেখিয়া ভীষ্মর লুটকে সংসারী অতি অনুরাগে বুড়া বাকু বাক্য ভীষ্ম মহাভাগে পরম ধর্মিষ্ঠ পঞ্চু কৃষ্ণ পবমুখ ইহে মহাকষ্ট পুরা সবে পাইলা দুঃখ হামাও কুঞ্চি তোমা কে কে করু সেব পানুর মরণে দুঃখ পাইলা বিচ্ছেদ এই বংশপুত্র ইতিমধ্যে দেৱৰ্ষি ৰাজৰ্ষি ব্ৰহ্মৰ্ষিকে আদি কৰি সমন্বিতে নাৰদ ব্যাস শুকদেৱ বশিষ্ঠকে আদি কৰি সমস্ত ঋষিসকলে কুৰুক্ষেত্ৰৰ সেই স্থানত ইতিমধ্যে উপস্থিত হৈ সমাজ পাতি বহিলেগৈ য'ত পিতামহ ভীষ্ম সৰসজ্জাত পৰি আছে সেই পিতামহ ভীষ্মই সকলোকে সাদৰে আদৰ সন্মান জনাই তেওঁলোকক আসন পাতি বহিবলৈ ক'লে তাৰ লগে লগে ভগৱান কৃষ্ণৰ দৰ্শন পোৱাৰ মাত্ৰকতে পিতামহ ভীষ্মৰ মন আটাইতকৈ আনন্দিত হৈছে কাৰণ মৃত্যুৰ বেলাত ভগৱন্তৰ দৰ্শন হ'লে ভকতৰ আনন্দটো আৰু বেছি হয় গতিকে তেনেকুৱা অৱস্থাত স্বয়ং প্ৰভু ভগৱন্ত সাক্ষাতে পিতামহ ভীষ্মৰ সন্মুখত বিৰাজমান সেইকাৰণে তেওঁ বেছি আনন্দিত হৈছে কিন্তু আনহাতে সেই সকলো দেখা পাই তেওঁৰ মনটো বিষাদেৰে ভৰি পৰিছে সেইসকল হৈছে পঞ্চ পাণ্ডৱৰ সমন্বিতে দ্ৰৌপদী আৰু কুন্তি আই যিগৰাকী কুন্তি আই পঞ্চ পাণ্ডৱৰ একমাত্ৰ মাতৃ এইগৰাকী মাতৃ কি যন্ত্ৰণা পলাই এনেকুৱা কি যন্ত্ৰণা পলাই যিগৰাকী মাতৃয়ে সহ্য নকৰাকে ইমান অৰ্থাৎ সহ্য কৰি আজিলৈকে যে তেওঁ কি হ'ল পঞ্চ পাণ্ডৱৰ মাতৃ হৈ তেওঁ জীৱন যাপন কৰিলে সেইগৰাকী মাতৃক দেখাৰ লগে লগে পিতামহ ভীষ্মৰ চকুৰ পৰা চকু মুদি কৰিছে ইয়াতে উল্লেখ কৰিছে যে পাণ্ডুৰ মৃত্যুৰ দিনাখনৰ পৰা তুমি কি যন্ত্ৰণা বা কি দুখ পোৱা নাছিলা গোটেই জীৱনটো তুমি দুখতেই কটালা সেইকাৰণে মই তোমাৰ কথা চিন্তা কৰাৰ লগে লগে মোৰ চকুৰো বাগৰিছে এনেকৈ তেওঁ এই সকলৰ কথাও চিন্তা কৰি কৰি তেওঁ কথাখিনি ব্যক্ত কৰিছে গতিকে এইবিলাক দুখৰ একমাত্ৰ কাৰণ হৈছে দুষ্ট ধৃতৰাষ্ট্ৰ পিতামহ ভীষ্মই কৈ আছে ইয়াতে উল্লেখ কৰিছে হা মাও কুন্তি তোমাকে কে কৰো খেদ পাণ্ডুৰ মৰণে দুখ পাইলা অবিচ্ছেদ এই মাত্ৰ পাঞ্চ পুত্ৰ গয়া কৰিলা বিশেষ দুষ্ট ধৃতৰাষ্ট্ৰে
কৰিলে দিলে যাৰ কাৰণে আজি তোমালোকৰ এই অৱস্থা তথাপি প্ৰভু ভগৱন্তই ৰক্ষা কৰিলে কাৰণ তেওঁলোক ভগৱন্তৰ সম্পূৰ্ণ বিৰোধী আছিলে সেইকাৰণে দুষ্ট কৌৰৱসকল এই যুদ্ধত কি হ'ল নিহত হ'ল কিন্তু তোমালোকৰ ৰক্ষা হ'ল কি কাৰণে কাৰণ তোমালোক প্ৰভু ভগৱন্তৰ একমাত্ৰ পৰম ভক্ত ভক্তক কোনে ৰক্ষা কৰে ভগৱন্তই ৰক্ষা কৰে আৰু ভগৱন্তৰ ধৰ্মবিলাক ভগৱন্তৰ কৰ্মবিলাকক কোনে ৰক্ষা কৰে ধাৰ্মিক ভক্তসকলে ৰক্ষা কৰে ধৰ্ম ৰক্ষতি ধাৰ্মিক ধৰ্ম ধাৰ্মিকসকলে ৰক্ষা কৰে অধৰ্মিকসকলে ধৰ্ম ৰক্ষা নকৰে গতিকে তোমালোক আটাইতকৈ ধাৰ্মিক আৰু ভগৱন্তৰ একমাত্ৰ ভক্ত কাৰণে তোমালোক আজি এনেকে ৰক্ষা কৰিলা এই বুলি তেওঁ দুখৰ কথাবিলাক কি কৰিছে সেই পৰপৰ্যায়ৰ পৰাই স্মৰণ কৰিছে আহক তাৰ পিছৰখিনি আমি পবিত্ৰ শ্ৰীকণ্ঠে শ্ৰৱণ কৰোঁ জয় কৃষ্ণ